এয়া হ'ল কালি শনিবাৰ, কালি সন্ধিয়াৰ ভিডিঅ'। কালি মই সন্ধিয়াই কি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু এতিয়া মই কাটি লৈছোঁ ভোল, আলু আৰু বুট দি কেনে চব্জি এটা বনাম, আৰু ভাত কেৰেলা বৰা বনাম, ৰঙালাও বৰা, আলু ফ্ৰাই কৰিম, আলু ভাজি বনাম, পটলৰ ফ্ৰাই বনাম, আৰু এইফালে ৰঙালাও আলু পটল দি মিক্স এটা চব্জি বনাম, আৰু এইফালে আলু কাটি লৈছিলোঁ, আলুখিনিও বৰা বনাম। আৰু গোটেইখিনি বনোৱা হৈ গ'ল। মই এতিয়া গা পা ধুই আজৰি হ'লোঁ। এতিয়া খাই ল'ম ভালকৈ, কাৰণ আৰু দেওবাৰৰ পৰাতো খাব নোৱাৰিম, একেবাৰে সোমবাৰে খাব লাগিব। তাৰ কাৰণে এয়া গোটেইখিনি খানা মই ৰেডি কৰি লৈছোঁ। এতিয়া লাহে লাহে খাই ল'ম। আৰু ইমানখিনি লৈ লৈছোঁ, মই গোটেইখিনিতো খাব নোৱাৰিম চাগে, কিন্তু নিয়ম আছে যিহেতু মোক সেইখিনি অলপ অলপকৈ খাবই লাগিব। আৰু মেইন ভোল আৰু আলুৰ চব্জি খাব লাগে। কিছুমানে মাছ খায়, আমাৰ মাছ নচলে, আৰু আমি নহৰু পিঁয়াজ ব্যৱহাৰ কৰা নাই, আমাৰ মানে পূৰা নিৰামিষেই চলে, সেইকাৰণে মই নিৰামিষেই বনাইছোঁ। আৰু শাক খাব লাগে, তাৰ কাৰণে এয়া শাক বনাই লৈছোঁ মই। এয়া কি শাক হয় মই নাজানো, নামটো পাহৰিলোঁ। আৰু ঢেকীয়া শাক ভাজিছিলোঁ, তাৰপিছত এই শাকটোৰে নাম নাজানো মই। আলু ভাজিলোঁ, আৰু ভোল আলু বুট দি কেইটা চব্জি বনাইছোঁ, পটল আলু আৰু ৰঙালাও দি এটা চব্জি বনালোঁ, আৰু ৰঙালাওৰ বৰা হয় এয়া আছে। এইফালে ভাত কেৰেলা ফ্ৰাই, আলুৰ পকোৰা, আৰু দালি বনাইছোঁ, মুগ দালি বনাইছোঁ মই, আৰু পটল ফ্ৰাই বনালোঁ। এইখিনি বনাই মেলি এতিয়া খাই ল'ম। আৰু দেওবাৰৰ ভিডিঅ'খিনি মই কি কৰিলোঁ তাক আপোনালোকক পিছলৈ দেখাম। আজিলৈ ইমানেই থাকিল, আকৌ লগ পাম আপোনালোকক।